সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। শনিবাৰৰ দিনটো শনিদেৱৰ প্ৰতি উৎসৰ্গা কৰা হয়। এই দিনটোত কিছুমান বিশেষ বস্তু দেখাটো শুভ বুলিও গণ্য কৰা হয়। যদি আপুনি শনিবাৰে এইসমূহ বস্তু দেখিছে তেন্তে বুজি লওক যে শনিদেৱৰ আশীৰ্বাদ আপোনাৰ জীৱনত আছে আৰু তেওঁৰ আশীৰ্বাদে আপোনাৰ জীৱনটো উজ্বলাই তুলিব। ভগৱান শনিক ন্যায়ৰ অধিপতি বুলি কোৱা হয়, সেইবাবেই সকলোৱে তেওঁক ভয়ো কৰে। জ্যোতিষত শনিদেৱক দণ্ডাধীশ হিচাপে গণ্য কৰা হৈছে। শনিদেৱে মানুহক কৰ্ম অনুযায়ী ফল আৰু শাস্তি দিয়ে বুলি বিশ্বাস কৰা হয়। সেইবাবে এজন ব্যক্তিয়ে সদায় ভাল কাম কৰা উচিত, কাৰণ শনিদেৱ যদি ক্ৰোধিত হয় তেতিয়া আপোনাৰ ধ্বংস নিশ্চিত। জ্যোতিষত এনে কিছুমান সংকেতৰ বিষয়ে উল্লেখ কৰা হৈছে, যাৰ জৰিয়তে আপুনি জানিব পাৰে যে শনিদেৱ আপোনাৰ লগত সুখী হয় নে নহয়। জ্যোতিষৰ মতে যদি আপুনি শনিবাৰে এইসমূহ বস্তু দেখা পায় তেন্তে বুজিব যে শনিদেৱ আপোনাৰ প্ৰতি দয়ালু আৰু আপোনাৰ ভাল সময়বোৰ অতি সোনকালেই আৰম্ভ হ'ব। সেই 5টা বিশেষ সংকেতনো কি জানো আহক জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে। প্ৰথমে, ৰাতিপুৱাই যদি আপুনি ভিক্ষাৰীক দেখে, হয়, শনিবাৰে যদি আপুনি কোনো ভিক্ষাৰীক পুৱা সোনকালেই দেখা পায় আৰু আপোনাৰ পৰা যদি তেওঁ কিবা এটা বিচাৰিছে তেন্তে সেই লক্ষণক শুভ লক্ষণ বুলি গণ্য কৰা হয়। অৰ্থাৎ শনিদেৱ আপোনাৰ প্ৰতি সন্তুষ্ট। গতিকে আপোনাৰ সামৰ্থ্য অনুযায়ী সেই ভিক্ষাৰীজনক কিবা এটা দান কৰি সহায় কৰক। দ্বিতীয়তে, কৰ্মচাৰী। শনিবাৰে যদি কিছুমান চফাই কৰা কৰ্মচাৰীক আপোনালোকে দেখা পায়, বিশেষকৈ যদি কোনোবাই ঝাৰু দি থকা অৱস্থাত দেখা পায় তেন্তে তাকো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও যদি আপোনাৰ ঘৰত কোনোবা চুইপাৰ আছে তেন্তে শনিবাৰে তেওঁক কিবা এটা দান কৰক। ইয়াৰ ফলত ধন সম্পত্তি বৃদ্ধি পাব। তৃতীয়তে, ক'লা কুকুৰ। শনিবাৰে শনি মন্দিৰৰ সন্মুখত যদি কোনো ক'লা কুকুৰক দেখা হয় তেন্তে সেয়াও আপোনাৰ বাবে এক শুভ লক্ষণ। এই দিনটোত সেই ক'লা কুকুৰটোক আপুনি কিবা এটা খুৱাব, পাৰিলে ৰুটি খুৱাব। ইয়াৰ দ্বাৰা আপুনি শনিদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। চতুৰ্থতে, ক'লা কাউৰী। শনিবাৰে যদি কোনোৱে ক'লা কাউৰীক দেখা পায় বা ঘৰৰ চোতালত ক'লা কাউৰী পানী খাবলৈ অহা দেখা পায় তেনেহ'লে সেই দৃশ্য আপোনাৰ বাবে শুভ হ'ব পাৰে। বিশ্বাস কৰা হয় যদি এনে কিবা দৃশ্য আপুনি দেখা পায় তেন্তে দৃশ্যটো দেখা পোৱা ব্যক্তিজনৰ ওপৰত শনিদেৱ সন্তুষ্ট হয়। পঞ্চমতে আৰু শেষত, ক'লা গৰু। শনিবাৰে যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামত ওলাই যাওঁতে বাটত ক'লা গৰু দেখা পায় তেন্তে সেই কামটো নিশ্চিতভাৱেই সম্পূৰ্ণ হ'ব। সেইবাবে কোৱা হয় যে ক'লা গৰু পূজা শনিবাৰে কৰিব লাগে। লগতে সম্ভৱ হ'লে শনিবাৰৰ দিনটোত ক'লা গৰুক কিবা এটা দান কৰি খুৱাব লাগে। এনে কৰিলে আপোনাৰ জীৱনৰ সকলো বিপদ নোহোৱা হ'ব। নিশ্চয়কৈ শনিবাৰৰ দিনটো শনিদেৱৰ প্ৰতি উৎসৰ্গিত। সেয়েহে শনিবাৰৰ দিনটোত যদি এইসমূহ বিশেষকৈ এই 5টা বস্তু দেখা পায় তেন্তে ই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আপোনাৰ দিনটো জীপাল কৰি তুলিবলৈ প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এক ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। সেয়ে পুৱা 7 বজাত চাবলৈ নাপাহৰিব প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু দিনটো জীপাল কৰি তোলক।